কোনো মোদী বা হিমন্ত বিশ্ব শৰ্মাক মই খাতিৰ নকৰোঁ মোক কোনেও একো কৰিব নোৱাৰে মই এতিয়াও স্থিতপ্ৰজ্ঞ কা মই নামানো কা আনিলে আপোনালোকে ভোট নিদিব বিজেপি কংগ্ৰেছ এজিপি মই কাকো খাতিৰ নকৰোঁ আমি গালি পাৰিব পাৰোঁ আমাৰ অধিকাৰ আছে কাৰ বিৰুদ্ধে পুনৰ খৰব হ'ল জুবিন গাৰ্গ কা আনিলে ভোট নিদিবলৈ আহ্বান জনালে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিনে ক'লে ভোট নিদিলে কোনেও মন্ত্ৰী বিধায়ক হ'ব নোৱাৰে মই কাকো খাতিৰ নকৰোঁ বাক্সা জিলাৰ মুছলপুৰৰ শ্ৰী শ্ৰী মনসা পূজা মহোৎসৱৰ সোণালী জয়ন্তী অনুষ্ঠানত সংগীত পৰিৱেশন কৰিবলৈ গৈ কাৰ বিৰুদ্ধে সৰব হৈ পৰিল জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে তেওঁৰ সংগীতানুষ্ঠানৰ মাজতেই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল জুবিনে ক'লে মই সলনি হোৱা নাই মই এতিয়াও স্থিতপ্ৰজ্ঞ কা মই নামানো কা বলবৎ হ'ব নোৱাৰে কোনো মোদী বা হিমন্ত বিশ্ব শৰ্মাক মই খাতিৰ নকৰোঁ মোক কোনেও একো কৰিব নোৱাৰে আনহাতে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে আৰক্ষীৰ হতুৱাই কাৰোবাক গ্ৰেপ্তাৰ কৰিব পাৰে কিন্তু মোক নোৱাৰে বুলিও মন্তব্য কৰে জুবিন গাৰ্গে জুবিনে কয় কা আনিলে আপোনালোকে ভোট নিদিব মই ৰাজনৈতিক নেতাক ঘৃণা কৰোঁ বিজেপি কংগ্ৰেছ এজিপি মই কাকো খাতিৰ নকৰোঁ আমি গালি পাৰিব পাৰোঁ আমাৰ অধিকাৰ আছে